পঞ্চায়ত নিৰ্বাচন সমাগত কিন্তু গোলাঘাটৰ পূৰ্বৰ সৰুপথাৰ আৰু বৰ্তমানৰ খুমটাই বিধানসভা সমষ্টিৰ পূব মৰঙী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ জৰাজীৰ্ণ ৰূপ ৰাস্তা ঘাটৰ দুৰৱস্থাৰ লগতে নাই খোৱা পানীৰো কোনো সুব্যৱস্থা আজি পৰ্যন্ত কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গাঁওবাসী সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু সেই সমস্যাৰ প্ৰতি ভ্ৰক্ষেপ নাই জনপ্ৰতিনিধিৰ যাৰ ফলত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোক ক্ষুভিত হৈ পৰা পৰিলক্ষিত হৈছে জনপ্ৰতিনিধিৰ বিৰুদ্ধে এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক মুস্তাক হুছেইনে হয়ছক সমাগত এতিয়া পঞ্চায়ত নিৰ্বাচন কিন্তু বিগত পঞ্চায়তসমূহে তেওঁলোকৰ নিজ নিজ এলেকাত কি ধৰণে কাম কৰিলে তাৰ এখন বাস্তৱ ছবি আমি দেখুৱাবলৈ যত্ন কৰিম আৰু গোলাঘাটৰ যি পূব মৰঙী যি গাঁও পঞ্চায়ত আছে তাৰ অন্তৰ্গত আমি এই 4 নম্বৰ ৱাৰ্ড সেই ৱাৰ্ডত আহি উপস্থিত হৈছোহি আমি পৰিৱেশটো প্ৰথমতে দেখুৱাবলৈ এই মুহূৰ্তত যত্ন কৰিম এই যি পথছোৱা দেখিছে এই পথছোৱা হ'ল বেবেজিয়া লিকচন আৰু কাটকটীয়া এই তিনিখন গাঁৱে সংযোগ কৰিছে আৰু এই তিনিখন গাঁৱৰ গাঁওবাসীয়ে দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী আছিলে এই যাতে পথটো নিৰ্মাণ কৰক কিন্তু এই পথটো এনেকৈয়ে থাকিলে তেওঁলোকে সময়ে সময়ে নিজৰ গাঁঠিধন ভাঙি তেওঁলোকে ইয়াতে 2-4 গাড়ী শিলগুটি পেলাই তেওঁলোকে এই পথটো যাতায়াতৰ বাবে কিছু সুচল কৰিব যত্ন কৰিছে যদিও এতিয়াও কিন্তু বিভিন্ন স্থানত খলা বোমা আছে গাঁত আছে আমি ইয়াত স্থানীয় লোকসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম যে বিগত পঞ্চায়তখনত তেওঁলোকে নিৰ্বাচিত কৰা যিগৰাকী জনপ্ৰতিনিধিয়ে হওক বা তেওঁলোকৰ যিসকলক জনপ্ৰতিনিধি নিৰ্বাচিত কৰাৰ পিছত তেওঁলোকে কিয় কাম নকৰিলে সেই ধৰণৰ প্ৰশ্নসমূহ তেওঁলোকৰ লগত আছে মই কথা পাতিবলৈ যত্ন কৰিম দাদা আপোনালোকে নিশ্চিতভাৱে আপোনালোকে যত্ন কৰিলে যে ইয়াতে পঞ্চায়তত যাতে কাম কৰক তাৰ কাৰণে নিৰ্বাচিত কৰিছিলে কিন্তু কি হ'ল নাই আমি একো ফল নাপালোঁ আমি এইখন চৰকাৰে একোৱে কাম নকৰিলে কেইবাবাৰ আমাৰ এই ৰাইজে গৈ আপোনাৰ এপ্লাই কৰিছেগৈ আৰু মুখেও কৈছেগৈ তথাপিতো কাণাৰ নাই যিগৰাকী জনপ্ৰতিনিধি আছিলে বা পঞ্চায়তৰ সভানেত্ৰী আছিলে নাই একো তেওঁ নাহে এইফালে নাচায় একেবাৰে নাচায় নাহে 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 ইলেকশ্যনৰ যেতিয়া তেওঁলোকে নিৰ্বাচন ইলেকশ্যন আগত যেতিয়া তেওঁলোকে এই তেতিয়াতো ঢেৰ আৰু তেতিয়া ঢেৰ আৰু দলে বলে আহে আৰু ভোট বিচাৰি দলে বলে আহে দলে বলে আহে তাৰপিছত নাই শেষেই হ'ল আৰু আকৌ আহিব চাগে যদি ইলেকশ্যন খেলে আহিব আহিলে ক'ত এইবাৰ ৰাইজে আমি মানে কি কৈছোঁ এই কিবা এটা কৰিব লাগিব নহয় জানো পঞ্চায়তৰ নিৰ্বাচন আমি তাৰমানে প্ৰায় স্থগিত ৰাখিম নেকি ঠিকান নাই কাৰণ এই ৰাস্তাটোত প্ৰায় 3-4খন গাঁৱৰ মানুহে ৰবি শস্য খেতিৰ কাৰণে এইফালেই আহে আৰু ধান খেতিৰ কাৰণে এইফালেই আহে কিন্তু পঞ্চায়তৰ মেম্বাৰ প্ৰেচিডেণ্ট কাউন্সিলাৰ জেগাতে আছে একে চুকতেই সিহঁতক ক'লে মানে কয় আমি ৰাস্তাটো ধৰি থৈছোঁ এই আপোনালোকে চিন্তা নকৰিব এইবাৰ কৰি দিম এনেকৈ কৈয়ে থাকে কৈ থাকোঁতে কাম নকৰে পঞ্চায়তে হয় মই আৰু আছে যুৱক গোটেই বিষয়টো আমি গম পাইছোঁ হয় হ'ব এনেকৈ হ'লে হয় পোনপ্ৰথমে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই পিছপৰা অঞ্চলটোৰ বিগত 5টা বছৰৰ পঞ্চায়তৰ কাম কাজক লৈ আপোনালোকে যিখিনি বাস্তৱ ছবি ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰি আমাৰ অঞ্চললৈ আহিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ এই অঞ্চলটো আমাৰ পূৰ্বৰ 96 নং সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত পূবমৰঙী গাঁও পঞ্চায়তৰ 3 নং 4 নং ৱাৰ্ডৰ এই অঞ্চলটোত অতিকৈ পিছ পৰি আছে যিহেতু বিগত সময় 5টা বছৰ তাৰ পূৰ্বৰ সময়খিনিতো আমাৰ এই অঞ্চলৰ লোকসকলে গৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বা গাঁও পঞ্চায়তৰ ওচৰত স্থানীয় বিধায়কজনগৰাকীৰ ওচৰত বিভিন্ন ধৰণৰ আবেদন নিবেদন কৰিছে অনুনয় বিনয় কৰিছে যে অঞ্চলটোৰ অন্ততঃ পাঠপথখিনি সুচল কৰাৰ ব্যৱস্থা কৰি দিয়ক যিহেতু এই অঞ্চলৰ পৰা বহু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যায় বা মহাবিদ্যালয়লৈ যায় এই ধৰণৰ সময়খিনিত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে গতিকে সেই হেতুকে আমি এতিয়া বিচাৰিম যে বিগত সময়খিনিত বাট পথকে আদি কৰি উন্নয়নৰ প্ৰতিটো দিশতে ফুফুলা স্বৰূপ দেখা পোৱা গ'ল গতিকে আমি আশা কৰিম যে ভৱিষ্যতৰ দিনখিনি যিহেতু সমাগত গাঁও পঞ্চায়ত আহিছে গতিকে গাঁও পঞ্চায়তত আমি এইবাৰ কিন্তু হয়তো গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে যে ভোট বৰ্জন কৰাৰ এটা সিদ্ধান্ত ইতিমধ্যে আপোনালোকে পাইছে জ্যেষ্ঠসকলে কৈছে কোনখন গাঁৱে ভোট বৰ্জন আমাৰ এইটো 3 নং আৰু 4 নম্বৰ গাঁও মানে পূবমৰঙী গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নং আৰু 4 নং মানে ৱাৰ্ডৰ মানে লোকসকলে ভোট বৰ্জনৰ দৰে এটা কিমান মানুহ আছে আমাৰ ইয়াতে আছে যথেষ্ট মানুহ আছে আমাৰ ভোটাৰ আছে 3035 ভোটাৰ এইখিনিত এই দুখন গাঁৱতে আছে ভোট বৰ্জন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আমি আশা কৰিম যে স্থানীয় বিধায়ক যিহেতু এতিয়া বিধায়ক সলনি হৈছে তেখেতলোক দুইজনকে আমি আহ্বান জনাইছোঁ বা আমি আমাৰ মুখ্যমন্ত্ৰীগৰাকীকো আহ্বান জনাইছোঁ যে ভৱিষ্যতৰ দিনবিলাকত এই গাঁও পঞ্চায়তসমূহক অলপ নাকি লগোৱাৰ ব্যৱস্থা কৰক কিন্তু পঞ্চায়তৰ সভানেত্ৰী একো নকৰিলে
পঞ্চায়তৰ সভানেত্ৰীগৰাকীকতো মানুহৰ ব্যৱহাৰেই তেখেতে নাজানে, মানৱীয়তাই নাই। ইয়াৰ পৰা জ্যেষ্ঠ ব্যক্তি এজনে যাওক বা আমাৰ আয়োগৰাকীয়ে যাওক, তেখেতলোকক যি ধৰণৰ ব্যৱহাৰ কৰে, তেখেতলোকে ব্যৱহাৰ কথা বতৰা আচৰণেই নাজানে। তেওঁলোকক কেৱল মাত্ৰ ক্ষমতাৰ লালসাত আপোনালোকে এটা কথা এই মুহূৰ্তত আপোনালোকক ক'বলৈ আমি অনিচ্ছাকৃতভাৱে ক'বলৈ বাধ্য হৈ গৈছোঁ, যিহেতু যিমানখিনি উন্নয়নৰ নামত আবণ্টিত ধন, সেই ধনসমূহ অকল গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ হাততে মানে কৰি ৰাখিলে। তেখেতেই নিজেই ঠিকাদাৰ পক্ষ হৈও কাম কৰিলে, যিসমূহ ঘৰ দুৱাৰ বনালে, ইয়াতে অনাময় আঁচনি, লেট্ৰিন বাথৰুম বনালে, বিভিন্ন ধৰণৰ হ'ল। গোটেই বস্তুখিনি কিন্তু তেখেতৰ যোগেদিয়ে পৰিচালিত হ'ল। গতিকে প্ৰতিমা গগৈ আছিলে তেখেতৰ নামটো। গতিকে তেখেতৰ প্ৰতিটো কাম উন্নয়ন কৰিছে কিছু অংশ, কেৱল সাংস্কৃতিক সংঘ এটাকে বনাইছে, লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰিছে, চৰকাৰী ঘৰ, আবণ্টিত চৰকাৰী ঘৰ বহু সংখ্যক এতিয়াও আধৰুৱা হৈ থাকিলে। তেখেতলোকে আমাৰ ওচৰত সেই লোকসকল আহে যে কি হ'ল, কিয় কাৰণে নহ'ল, আমাৰ ঘৰটো নহ'ল, আমাক বোলে এনেকুৱালৈকে কৰিলে। সেই লোকজনৰ ATM কাৰ্ডখন, পাছবুকখনলৈকে উইথড্ৰল ফৰ্মতো চহী কৰি তেখেতলোকে লৈ পঞ্চায়তৰ প্ৰতিনিধি বহুজনে লৈ তাৰ ফলত ঘৰটো ওলাই নল'লে। গতিকে এই ধৰণৰ কথা বতৰাখিনিৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ। পুনৰ মই এই মুস্তাক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।